হেল্ল' বন্ধুসকল, এয়া চাব পাৰে জেৰেনিয়াম ফুলৰ পুলি খুব ধুনীয়াকৈ গজিছিল আৰু আমি এতিয়া এনেকুৱা পেকেটত ভৰাই আছোঁ। এইটো 4-5 বগা পিপি, সৰু সাইজৰ পিপিত আমি আগতে এনেকৈ লগাই আছোঁ। তাৰপিছত যেতিয়া গছটো অলপমান গ্ৰোথ হোৱাৰ পিছত আমি ধুনীয়াকৈ টাবত ভৰাই দিম। সেইকাৰণে আগতে সৰু পেকেটত ভৰাই লৈছোঁ। মানে কি হয়, এনেকুৱা সৰু পুলিগিলা ডাইৰেক্ট ডাঙৰ টাবত দিলে পুলিগিলা মৰি যোৱাৰ চান্স থাকে, বেছি পানী জমা হৈ কিনে আৰু সহ্য কৰিব নোৱাৰে গছটোৱে। সেইকাৰণে আমি আগতে এনেকুৱা সৰু পিপিত ভৰাই লৈছোঁ। তাৰপিছত যেতিয়া অলপমান ডাঙৰ হ'ব তেতিয়া ডাঙৰ টাবত ভৰাই দিম। ফুলটো কেনেকুৱা হ'ব মই স্ক্ৰীনত দি দিম, জেৰেনিয়াম ফুলটো। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাবলৈ হ'লে নাৰ্চাৰী ৰিলেটেড কি ধুনীয়া পুলি চাব, জেৰেনিয়াম ফুল।